নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালি। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, ছোৱালীসকলে দুটা বস্তু কেতিয়াও প্ৰকাশ নকৰে। এক, ইচ্ছা, দুই, কষ্ট। পৃথিৱীত দুজন মানুহ খুবেই অসহায়। এক, ৰূপ নোহোৱা ছোৱালী, দুই, টকা নোহোৱা ল'ৰা। এজন মানুহে গোলাপ ফুলক প্ৰশ্ন কৰিলে, তুমি ইমান সুন্দৰ কিয়? গোলাপ ফুলে উত্তৰ দিলে, এয়া মোৰ গৌৰৱ। মানুহজনে সুধিলে, তেতিয়াহ'লে তোমাৰ গাত কাঁইট কিয়? গোলাপ ফুলে ক'লে, এইটো মোৰ অহংকাৰ। আকৌ সুধিলে, তুমি ইমান সোনকালে সৰি যোৱা কিয়? গোলাপ ফুলে দুখ ভৰা মাতেৰে ক'লে, অহংকাৰেই পতনৰ মূল। ৰিলেশ্যনশ্বিপক কেতিয়াও চিৰিয়াছলি নল'ব, হালকা কৰি এৰি দিয়ক। যিকোনো বস্তুক বেছি গুৰুত্ব দিলে সেইটো খুব সোনকালে শেষ হৈ যায়। বেছি কেয়াৰিং হ'ব গ'লে, বেছি গুৰুত্ব দিব গ'লে নিজেই কষ্ট পাব লগা হয়। যিজোপা গছক বেছি যত্ন কৰা যায়, দেখিবা সেই গছজোপা অতি সোনকালেই মৰি যায়। কিন্তু ৰাস্তাৰ কাষৰ গছবিলাক যত্নহীন আৰু অৱহেলাৰ মাজতো কিমান সুন্দৰ হৈ উঠে। যেতিয়া মানুহে কাৰোবাৰ প্ৰশংসা কৰে, তেতিয়া সেইটো বহুত কম মানুহেই বিশ্বাস কৰে। যেতিয়া কাৰোবাৰ বদনাম কৰা হয়, সেইটো সকলোৱে বিশ্বাস কৰে। ভালপোৱা কেতিয়াও খঙৰ কাৰণে শেষ নহয়। ভালপোৱা শেষ হয় অৱহেলা আৰু অসন্মানৰ কাৰণে। যিজনৰ ওচৰত সম্পৰ্কৰ মূল্য বেছি, তেওঁ কেতিয়াও খং কৰি থাকিব নোৱাৰে। অলপতে কান্দি পেলোৱা মানুহবোৰ বহুত সৰল মনৰ হয়। এতিয়া মানুহৰ মৃত্যু অভাৱৰ কাৰণে নহয়, মৃত্যু হয় বেছিভাগ মনৰ আঘাতত। ভালপোৱাৰ বাবে যোগ্যতা, ৰূপ একোৱেই নালাগে, লাগে মাথো দুখন সুন্দৰ হৃদয়। কাৰোবাৰ লগত কথা পাতিলে সময়ৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় মাথো ইচ্ছাৰ। মানুহৰ তিনিটা কাৰণত পতন হয়, অহংকাৰ, হিংসা আৰু মিথ্যা। কিছুমান মানুহ ইমানেই প্ৰতাৰিত হয় যে নতুনকৈ কাৰোবাক ভাল পাবলৈ ভয় কৰে। হাঁহিৰ আঁৰৰ কান্দন, খঙৰ আঁৰৰ ভালপোৱা মনে মনে থকাৰ কাৰণ বহুত কম মানুহে বুজি পায়। খঙৰ সময়ত কোৱাৰ কথাই আপোনাক গোটেই জীৱন লজ্জিত কৰিব পাৰে। সেয়ে খং উঠিলে মনে মনে থকাই ভাল। অভাৱ আৰু অভিযোগ এনেকুৱা বস্তু যিটো আনৰ আগত নোকোৱাই ভাল। প্ৰেম শব্দটো সৰু হ'লেও ই এজন মানুহক ধ্বংস কৰাৰ ক্ষমতা আছে। যেতিয়া তিলে তিলে গঢ়ি উঠা সম্পৰ্ক এটা ভাঙি যায়, তেতিয়া মানুহে নতুন সপোন দেখিব পাহৰি যায়। খালী পকেটে আপোনাক হাজাৰটা শিক্ষা দিব আৰু ভৰা পকেটে আপোনাক ধ্বংস কৰাৰ হাজাৰটা ৰাস্তা দিব। মানসিকভাৱে শক্তিশালী হ'বলৈ ঠগ খাব লাগে, কান্দিব লগা হয়, হেৰাই যাব লগা হয় আৰু মৰাৰ পৰা বাচিব লগা হয়। কিছুমান ছোৱালীয়ে খং কৰি কিবা কৰিব পাৰে বা নোৱাৰে, নোখোৱাকৈ থাকিব ভালেই পাৰে। হাজাৰজনৰ লগত কথা পাতিব নিবিচাৰে, মাথো এজনৰ লগত হাজাৰটা কথা পাতিব বিচাৰে। ভাল মানুহবোৰৰ এটাই বেয়া অভ্যাস, সকলোকে নিজৰ দৰেই ভাবে। টকা দি সকলো পোৱা গ'লেও মাৰ দৰে স্বৰ্গ আৰু দেউতাৰ দৰে ছায়া ক'তো পোৱা নাযায়। কিতাপৰ পৃষ্ঠাত জ্ঞান থাকে, শিক্ষা নহয়। শিক্ষা জীৱনৰ পৃষ্ঠাৰ পৰা ল'ব লগা হয়। মিথ্যাক প্ৰচাৰ কৰা যায়, কিন্তু প্ৰতিষ্ঠিত কৰা নাযায়। সত্যক লুকাই ৰখা যায়, কিন্তু বিলুপ্ত কৰা নাযায়। যদি জীৱনত ভালেই থাকিব বিচৰা, পুৰণা অভ্যাসবোৰ বাদ দিয়া, অতীতৰ পৰা শিক্ষা লোৱা। নিজৰ দুৰ্বলতাৰ কথা গোপন কৰা, শিকা আৰু কাৰো পৰা একো আশা নকৰিবা। মই হেৰাই গ'লেও ভয় নাই, কাৰণ মোক বিচাৰিবলৈ কোনো নাই। মই কষ্ট পালেও ক্ষতি নাই, কাৰণ মোক বুজাবলৈ কোনো নাই। সেইজনেই বেছি হাঁহে, যিজনে গোপনে কান্দে। সেইজনেই নিজকে হেপী দেখায়, যিজনে নীৰৱে মন মাৰি থাকে। সেইজনে কয় সুখৰ অভাৱ নাই, যাৰ জীৱনত কষ্টৰ বাহিৰে আন একোৱেই নাই। শাৰীৰিক সম্পৰ্কই যদি ভালপোৱাৰ আচল উদ্দেশ্য হয়, তেতিয়াহ'লে বেশ্যাসকলতকৈ বেছি ভালপোৱা কোনেও দিব নোৱাৰে। তিনি ধৰণৰ মানুহৰ অহংকাৰ বেছি থাকে। এক, বেছি শিক্ষিত হ'লে। দুই, বেছি সুন্দৰ হ'লে। তিনি, হঠাৎ ধনী হ'লে। জীয়াই থকা সেইজনৰ কাৰণে যিয়ে তোমাৰ কাৰণে মৰে। হাঁহা সেইজনৰ কাৰণে যিয়ে তোমাৰ কাৰণে কান্দে।
ভাল পাবা সেইজনক যিয়ে তোমাক নিজতকৈ বেছি ভাল পায়। ঠগাই সেইসকলে যাক আমি মনৰ পৰা বিশ্বাস কৰোঁ। বিশ্বাস পৃথিৱীৰ সকলোতকৈ দামী বস্তু। এইটো সস্তা মানুহে বহন কৰিব নোৱাৰে। যিয়েই তোমাক নিবিচাৰে তাৰ পিছত দৌৰি নাথাকিবা। ইয়াতে সি বিৰক্ত হ'ব আৰু তুমি কষ্ট পাবা। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।